হয় চাওক, সন্মুখত এই মুহূৰ্তত নিৰ্বাচন আৰু 2টা মাহৰ পাছত নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দল আচলতে সাজু হৈছে। এই মুহূৰ্তত ৰাজনৈতিক দলসমূহৰ মাজত এক আখৰা চলিছে যে কেনেধৰণে আচলতে ৰাইজৰ মন জয় কৰিব, কি কি প্ৰতিশ্ৰুতি লৈ আচলতে জনসাধাৰণৰ মাজত যাব, ভোটাৰৰ কাষত যাব, কেনেধৰণে ৰাইজৰ মনৰ পৰা ভোটটো কাঢ়ি আনিব আৰু ৰাজপাতত বহিব। এইটোৱে হৈছে এই মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ কিন্তু নিৰ্বাচনৰ কেন্দ্ৰিক আখৰা। কিন্তু কথা হ'ল, বিগত যিসমূহ সময়সমূহত যি নিৰ্বাচন পাৰ হৈ গৈছিল, সেই নিৰ্বাচনসমূহত যিসমূহ প্ৰতিশ্ৰুতি আচলতে এইসমূহ ৰাজনৈতিক দলে দিছিল, সেই ৰাজনৈতিক দলসমূহৰ যেতিয়া ৰাজপাতত বহিলে তাৰ পাছত সেই প্ৰতিশ্ৰুতিসমূহ কিমান সফল ৰূপায়ণ হ'ল তাৰ এখন ছবি এই মুহূৰ্তত যদি আমি চাব পাৰোঁ। এইটো স্থান হৈছে যোৰহাটৰ 102 নং টিয়ক বিধানসভা সমষ্টিৰ এটা ভিতৰুৱা নৈপৰীয়া অঞ্চলত আছোঁ। এইটো হৈছে জাজি নৈ পাৰৰ এটা অঞ্চল, 1 নং চিন্তামণি গাঁও যি পঞ্চায়তৰ অধীনৰ ঔগুৰি নেপালী গাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু এখন ভিজুৱেলছ এই মুহূৰ্তত আমি দেখাইছোঁ স্ক্ৰীণত যে কিমান ভয়াৱহ এটা দৃশ্য, এটা নৈপৰীয়া অঞ্চলত এইটো। আৰু এই দৃশ্য হৈছে টিয়কৰে নহয়, আচলতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ND24 এনেকুৱা ধৰণৰ ছবি প্ৰায়ে দেখাই থাকোঁ যে এয়াই হৈছে আচলতে প্ৰকৃততে উন্নয়ন। গাঁওবিলাকলৈ আচলতে যি মুহূৰ্তত আচলতে কৈ থকা হৈছে সৰ্বস্তৰ উন্নয়নৰ কথা, যি মুহূৰ্তত চৰকাৰখনে কৈ আছে, যেনেধৰণে ৰাইজৰ ভোট কাঢ়ি আচলতে চৰকাৰ ৰাজপাতত বহিছিল, প্ৰকৃততে এইসমূহ ভোটাৰক আচলতে এই মুহূৰ্তত যে এইখন চৰকাৰে বা এইসকল যে ৰজাঘৰীয়াই যে ৰাম ঠগন দিলে তাৰ এখন বাস্তৱ ছবি এয়া। আৰু এই মুহূৰ্তত মই একাংশ গাঁওবাসী আছে, কিছু কথা জানিব বিচাৰোঁ আপোনাৰ পৰাই প্ৰথমে জানিম যে কেনেকুৱা ধৰণৰ এই যিটো আপোনালোকৰ গাঁৱলৈ আহিলে যি পথ আচলতে যিটো খহনীয়া, এই খহনীয়া নিশ্চিতভাৱে খহি যোৱাৰ লগে লগে গাঁওখন নিশেষ হ'ব। এইসমূহ দৃশ্য আচলতে জনপ্ৰতিনিধিসকলে দেখিছে। চব প্ৰত্যেক বছৰে বিভিন্ন চৰকাৰ, বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন আঁচনি লৈ, বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা লৈ আমাৰ অঞ্চললৈ আহে। প্ৰতি বছৰে আমাৰ বিশেষ মৌলিক অধিকাৰসমূহ বিচ্ছিন্ন হৈ গৈছে। চক আজি এইখন এখন চুঙৈমৰা 1 নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ চুঙৈমৰা ৰেভিনিউ ভিলেজ হয়। ইয়াত জাজি নৈৰ গৰাখহনীয়াৰ ফলত মানুহৰ ঘৰৰ ভেটি নিশ্চিন্ন হ'বৰ উপক্ৰম হৈছে। প্ৰত্যেক বছৰে আমি বানপানীৰ সময়ত, বাৰিষা কালত প্ৰতি ঘৰৰ বোৱাৰী হওক, জীয়ৰী হওক, বুঢ়া বুঢ়ী, ডেকা গাভৰু সকলোৱে বস্তাত মাটি ভৰাই প্ৰত্যেক বছৰে আমি ৰিং বান্ধটো মেৰামতি কৰি আহিছোঁ। প্ৰতি বছৰে চৰকাৰৰ প্ৰতিনিধি আহে, প্ৰতিশ্ৰুতি দিয়ে, গুচি যায়। ইলেকশ্যনৰ সময়ত আমাৰ দুখীয়া নিচলা মানুহখিনিক বৰ্তমান সময়তো চৰকাৰে বিভিন্ন হিতাধিকাৰী সৃষ্টি কৰি মানুহখিনিক ভুলাই থৈছে। কিন্তু আমাৰ মানুহৰ মাজত, আমাৰ এইখন প্ৰধানত কৃষিজীৱী অঞ্চল, ইয়াত খেতিৰ বাদে অন্য কোনো বিকল্প নাই। এই খেতি অঞ্চলত এই জাজি নৈৰ গৰাখহনীয়াৰ ফলত যিটো বানপানীৰ বিভীষিকা হয়, সেইটো ভুক্তভোগীয়ে অনুভৱ কৰিব পাৰে। আপোনালোকে আহিছে, ধন্যবাদ দিছোঁ। কথা হ'ল যেতিয়া নিৰ্বাচন এতিয়া আকৌ আহিছে, কিন্তু আকৌ নিৰ্বাচন আহিছে আৰু 2-3টা মাহৰ পাছতে নিৰ্বাচন হ'ব। এইবাৰ কি আচলতে একেখিনি প্ৰতিশ্ৰুতিয়ে দিব নেকি সেইসকল জনপ্ৰতিনিধিয়ে? আমি প্ৰতিনিধি চিনাক্তকৰণত আমি ব্যৰ্থ হোৱা বুলি আমি নিজে ভাবি লৈছোঁ। প্ৰতিনিধি নতুন বদলি হৈ আহে, নতুন প্ৰতিশ্ৰুতি দিয়ে, কিন্তু পিছত সময়ৰ শেষত চব ফুটুকাৰ ফেন হৈ যায়। আমি কিমান আশা ভৰসাৰে এই মিত্ৰজোঁটৰ চৰকাৰ আহিছিলে, বহুত ৰাইজে বহুত আশা কৰিছিলে, কিন্তু এই টিভি মাধ্যমত বা বিভিন্ন বাতৰি সংবাদ মাধ্যমত বহুত পৰিৱৰ্তন দেখিবলৈ পাওঁ। কিন্তু বাস্তৱত আমাৰ এইখিনি ছবিয়ে উদুঙাই দিয়ে যে চৰকাৰৰ কিমান উন্নয়ন, কিমান ফুপুলা স্বৰূপ। এইখন ছবিয়ে মানুহক স্পষ্টভাৱে অনুভৱ কৰিবলৈ বাধ্য কৰায়। ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। কিমান সময় আচলতে আপোনালোকে আপোনাৰ এই অঞ্চলটোত যিগৰাকী জনপ্ৰতিনিধি, সাংসদৰ কথাকে কৈছোঁ, কিমানবাৰ আপোনালোকৰ গাঁওখনত পাইছে? নাই, আজিলৈকে তেখেতৰ আমাৰ ইয়াত দেখা দেখি নাই। উল্লেখনীয় কথা হ'ল, আমাৰ যিহেতু ঔগুৰি চুমৈমৰা গাঁওখন মুখ্যমন্ত্ৰীৰ আদৰ্শ গাঁও স্কীমত পৰিছে, কিন্তু আমি এটা কথা বুজিব পৰা নাই, আদৰ্শ গাঁওখন হ'বলৈ আচলতে কি লাগে। এইটো অৱস্থাততো কোনো পধ্যে আদৰ্শ গাঁও হ'ব নোৱাৰে। আৰু যিহেতু অকণমান আপোনালোকে এইফালৰ পৰা আহিলে দেখা পাব যে অকণমান ৰাস্তা ফেভাৰ ব্লক লগাই থৈছে, কিন্তু হয়তো চুমৈমৰা যিখিনিলৈকে পৰিব তালৈকে লগাব, কিন্তু অকল ৰাস্তাটোৱে হ'লে হ'ব নেকি? হ'ব জানো? সেইটোতো কেতিয়াও নহয়। যদি এই বস্তুটো স্থায়ী হয়। আৰু এটা কথা কৈ দিওঁ, যেতিয়া আমাৰ স্থানীয় বিধায়িকা বাইদেউ জয়ী হোৱাৰ পিছত তাৰ আগৰ প্ৰতিশ্ৰুতিবোৰতো আছে আমাৰ যিকোনো দলৰ প্ৰতিনিধিসকলৰ, কিন্তু জয়ী হোৱাৰ পিছতো আমাৰ বাইদেৱে আমাৰ মাজত উপস্থিত হৈছিলে। আমাৰ বাইদেৱে আমাক সুধিছিলে যে আপোনালোকৰ প্ৰধান সমস্যাবোৰ কওক।
তেতিয়া আমি এটাই কথা কৈছিলোঁ, বাইদেউ আমি ব্যক্তিগতভাৱে কোনো একো বিচাৰি নাযাওঁ, আপুনি মাত্ৰ আমাক আমাৰ গৰাখহনীয়া আৰু ৰাস্তাটো এটা স্থায়ী সমাধান কৰি দিব। আৰু এটা কথা, আমাৰ যিহেতু বাৰিষা খৰালিটো যিকোনো প্ৰকাৰে আমি গৈ আছোঁ, এতিয়াতো শুকান দিন আমি যাওঁ, কিন্তু বাৰিষা এনেকুৱা অৱস্থা হয়, আমাৰ ল'ৰা ছোৱালীটো ইয়াত হাইস্কুলৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে আমাৰ তিয়কল যাব লাগিব। ইয়াত এনেকুৱা অৱস্থা হৈ যায়, খোজকাঢ়ি আপুনি ওলাব নোৱাৰে ৰাস্তাখন, খোজকাঢ়ি ওলাব নোৱাৰে। বাকী বেমাৰ আজাৰ, ব্যৱসায় বাণিজ্য সকলোতো গাঁৱৰ পৰা ওলাই যাব লাগিব। ধন্যবাদ জনাইছোঁ। এয়া হৈছে এখন আদৰ্শ গাঁৱৰ সাধাৰণ জনতাৰ আচলতে মনৰ কথা। এই দৃশ্য আমি এই স্থানৰ পৰা দেখাইছোঁ, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। তাৰ সমান্তৰালভাৱে মই বাৰম্বাৰ কৈছোঁ যে নিৰ্বাচন সমাগত, এনেধৰণে আচলতে এইসকল জনসাধাৰণৰ নিৰীহ ভোটাৰক আচলতে কিমান ৰাম ঠগন সোধাব এইসকল জনপ্ৰতিনিধিয়ে। এই প্ৰশ্নৰ কিন্তু উত্তৰ অনাগত সময়ত যি নিৰ্বাচনৰ কিন্তু বেলট পেপাৰত নিশ্চিতভাৱে দিব এইবাৰ এইসকল জনতাই। এই মুহূৰ্তত তিয়কৰ পৰা মই ৰঞ্জন প্ৰকাশ, N24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।